সদৌ গৰিয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সভাখনি আজি নাজিৰা MC ক্লাবত সফলতাৰে অনুষ্ঠিত হয়। আলহাজ আলিমুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশ লৈ পৰিষদৰ কেন্দ্ৰীয় সভাপতি মইনুল ইছলামে গৰিয়া জনগোষ্ঠীৰ ইতিহাস আৰু জনগোষ্ঠীটোৰ বিভিন্ন সময়ত ভুক্তভোগী হৈ অহা ঘাত প্ৰতিঘাত আৰু উত্তৰণৰ বিভিন্ন দিশত বক্তব্য দাঙি ধৰে। সভাত কেন্দ্ৰীয় সমিতিৰ উপসভানেত্ৰী তথা বিশিষ্ট লেখিকা নাজৰিন ৰহমান, সহকাৰী সাধাৰণ সম্পাদক আৰিফুল ৰহমান, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মুকিব ৰহমানে অংশ লৈ পৰিষদৰ বিভিন্ন দিশ আলোকপাত কৰে। সভাত আগন্তুক কাৰ্যকালৰ শিৱসাগৰ জিলা সমিতিখন সৰ্বসন্মতভাৱে কেন্দ্ৰীয় সমিতিয়ে গৃহীত কৰে। শিৱসাগৰ জিলা সমিতিৰ অধীনত এখন সাংগঠনিক সভা অনুষ্ঠিত হৈছে। ইয়াত আমাৰ ইতিমধ্যে শিৱসাগৰ জিলা সমিতিৰ আমাৰ যিটো 3 বছৰীয়া কাৰ্যকাল আছে সমাপ্ত হৈছে। এতিয়া আজি পৰৱৰ্তী এখন সমিতিৰ কাৰণে এই সাংগঠনিক সভা আহ্বান কৰা হৈছে। লগতে শিৱসাগৰ জিলাৰ যিটো সংগঠনৰ যিখিনি আমাৰ ইয়াত দুখ ত্ৰুটি আছে এইখিনি আমাৰ ইয়াত আলোচনা কৰা হৈছে। তাৰোপৰি আমাৰ চৰকাৰৰ ওচৰত যিটো আমাৰ OBC ষ্টেটাছৰ ওপৰত আমাৰ আলোচনা হৈ আছে যে চৰকাৰে আমাক OBC দাবী যিটো আমাৰ গৰিয়া পৰিষদৰ ফালৰ পৰা কৰা হৈছিল যে এই দাবীক আপোনাৰ সমৰ্থনত আমাৰ গোটেই অসমৰ এটা পপুলেশ্যন তেওঁলোকক জমা দিবলৈ অতি সোনকালে জমা দিবলৈ আহ্বান জনাইছে। গতিকে শিৱসাগৰ জিলাত গৰিয়াসকলক চিনাক্তকৰণ প্ৰক্ৰিয়া কেনেদৰে কৰা হ'ব এইখিনিৰ বিষয়ত ইয়াত আলোচনা কৰা হৈছে। সভাগৃহত আমাৰ সদৌ গৰিয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ আমাৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় আৰু এই সাংগঠনিক সভাত আমাৰ শিৱসাগৰ জিলা সমিতি পুনৰ্গঠন হয় আৰু আমাৰ জৰীপৰ এটা কাম যিহেতু আমাৰ চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন সমিতি গঠন হৈছে আৰু তাৰো আমাৰ গৰিয়া জনগোষ্ঠীৰ আমাৰ প্ৰতিনিধি সেই সমিতিত থাকিব। গতিকে আমি অনাগত দিনত যি গৰিয়া জনগোষ্ঠীৰ যি জৰীপ হ'ব এই জৰীপত যাতে গৰিয়া আমাৰ জাতীয় পৰিষদৰ পৰা আমি যাতে এই জৰীপৰ ক্ষেত্ৰত সকলো প্ৰকাৰ আমি সহায় কৰিব পাৰোঁ আৰু বিশেষ সাংগঠনিক দিশৰ ক্ষেত্ৰত আজি উদ্দেশ্য আগত ৰাখি এই সভাখন আয়োজন কৰা হৈছিলে আৰু এই আজি সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি মইনুল ইছলাম ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভানেত্ৰী নাজিৰ ৰহমান বাইদেউ, আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আৰিফুল ৰহমান ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মুকিব ৰহমান ডাঙৰীয়া উপস্থিত আছিল আৰু এই আজি সভাত আমাৰ শিৱসাগৰ জিলা বিভিন্ন জামাতৰ পৰা আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকল আজি সভাত উপস্থিত আছিল আৰু তেওঁলোকৰ বহুমূলীয়া বক্তব্য আজি সভাত তেওঁলোকে বক্তব্য দিছে। গতিকে আজি সভাখনৰ সাংগঠনিক দিশৰ ক্ষেত্ৰতে আমাৰ আছিল। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।